Hello everyone, welcome back to Rupam Vlog. Ako আজি নতুন চ্যালেঞ্জ এটা লৈ আপোনালোকৰ ওচৰলৈ আহি গলো আৰু লগত আছে মোৰ ভন্টি ৰাজশ্ৰী। ওকে সো আজি আমাৰ লগত কি আছে জানেনে খাবলে এফলে ভাত আছে আৰু এফলে ইমান ধুনিয়া চিকেন বনোৱা হৈছে নহয়। চিকেনটো কেনেকে বনাইছিলো ভন্টিৰ লিংকটো দিয়া হ'ব, মই ৰেচিপিটো আপোনালোকক লিংকটো মই দি দিম চাব। আৰু এফলে বনোৱা হৈছে দাইল, ইমান ধুনিয়া দাইল একদম, আৰু লগতে আছে ইয়াতে স্লাড। দেখছেনে? এতিয়া আজি আমি এই মাংসটো এটা মাংসটোত কি কথা আছে গম পাইছেনে? মাংসটোত জ্বলা বহুত দিয়া হৈছে, মানে বহুত বেছি জ্বলা দিয়া হৈছে। আজি এইখিনিৰ ভিতৰত মানে কোনে মাংস বেছি খাব পাৰে, কোনে সোনকালে খাই ভাত বেছি খাব আৰু কোনে শেষ কৰিব, আজি আমাৰ দুটা মাজত আকৌ লাগি গ'ল চেলেঞ্জ। ঠিক আছে, তাই পেলাই খাবলৈ ষ্টাৰ্ট কৰিলে আৰু ময়ো ষ্টাৰ্ট কৰি দিছো। আৰু ইয়াতে মই চিকেন লৈ লৈছো। তাই সেই চিকেনৰ হেতাখনে দি দিলে তাতে। অ সৰি, দাইলৰ হেতাখন মাংস লগাই দিলে। মই ৰখি মানে লৈ খাব মই নোৱাৰো দেই। বিলাহী এটা খাই দিও। তো গোটে পিয়াজখিনি লৈ ললো বিহু ডাঙৰখিনি। মোৰ প্লেটাৰ এয়া দেখিছেনে? তো এতিয়া ষ্টাৰ্ট কৰিলো খাবলৈ। চিকেনটো কেনেকুৱা হৈছে? বহুত ইয়াম্মি হৈছে। ইনসাল্ট পানী খাব লগিয়া হৈ গৈছে গাইস। আজি বহুত জ্বলা হৈছে, কিন্তু তাই যে কেনেকে জ্বলাটো কোৱা নাই মই ধৰিব পৰা নাই। বিটৰুট কি হয়? মই যেটো হাৰ্ডি খাই বেছি ভাল পাওঁ, এখানে হাৰ্ডি পেলাবলৈ বেয়া লাগে। আপোনালোকে চালে হাৰ্ডিটা ললো, চুবালো, গিলিলো, হাৰ্ডিও গিলি দিয়া মানে যদি একবাৰ এনেকুৱা মাংসটো আপোনালোকে ঘৰত বনাই খায় নহয়, তেনে মই গ্যাৰান্টি দি কৈছো ডেইলি আপোনালোকে এনেকৈ মাংস বনাই খাব। সিম্পল হয়, ইয়েছ, ভেৰি টেষ্টি। খাবলৈ লৈছো মাংস। দুটামান ধৰিব লাগিব, তাই মানে ৰাতিপুৱা শুই উঠি ৰুটিৰ লগত খায়, সেইটো কাৰণে ভাল পায়। ৰাতি মাংস বা যিকোনো খানা হওক, ৰাতিপুৱা শুই উঠি কিনে খাবলৈ ঠাণ্ডাতে খাব, বহুত ভাল লাগে। ৰুটি চুটিৰ লগত, গৰম ৰুটিৰ লগত মাংসটাও বেছি লাগে। পোলাও ভাল লাগে পোলাও।
फेवरेट है आलू काला दे दे बहुत खाने मांग का लगे ini masuk botol Moi, hai boleh bisa video. Itu kan harus belum nih. Kalau makan ini, Laura mau video hai boleh lagi. Laura, pada atas foto ya. Itu mau coba nanti. Soalnya bukan, aja kali aku ya. Soalnya bukan kali itu. Itu Laura pada atas foto tadi. Mana? Aja mana hal bagus. Syarat halus tuh. Man, betul kan kuya sa dito bakal luya sa tadi. Ini tayo natin para luwag kabul dito. Kaya ko tasty roti बनाई no? Ta hoday কিন্তু আৰু এটা কথা দেই ta hoday পকাত খসে পকাত পেলাই তাৰ পিছত খুব খসে তাৰ পিছত ৰুটি বনাই একদম বহুত ধুনীয়া ৰুটি বনাই এদিন তাই ৰুটি বনাব ব্লগ দেখাম মানে বলটো লৈ পকাত খসে কিন্তু যে পকাত খসে পকাত কেনেকৈ খসে মাগো মই But we know him. Finally guys আমাৰ খাই হৈ গল আৰু আজি খাই বহুত বেছি ভাল লাগিলে আপোনালোকে এনেকে বনাই ঘৰত খাইছক মই হতাই কৈছো আপোনালোকে সদায় ঘৰত এনেকে মাংস খাব বহুত ভাল লাগে এন্ড ইয়েস মই সদায় ৰিপিট কৰি থাকো আমি ভিডিও কাৰণে ইমান খুচু সকলো কিছু দেখিছে না আমাৰ দুটাকে মোৰটো একদম ইয়াতে একদম পুৰা ফেট হৈ গৈছে সো প্লিজ আই ৰিকুৱেষ্ট ইউ অল আমাক সাপোৰ্ট কৰক অকমান আগুৱাই যাবলৈ কাৰণে হেল্প কৰক So for that, আপোনালোকে like, comment and subscribe কৰি দিব আৰু আপোনাৰ সকলো friends, family যোন আছে সবকে share কৰিব তেতিয়াহে ন আৰু ভিডিও পাব চাবলে ভাল আৰু এটা কথা আপোনালোকে next কি ভিডিও বিচাৰে please do comment so বাকিখিনি ৰেকমেণ্ড কৰিব আৰু আপোনালোকৰ এই সাপোৰ্টে আমাৰ আৰু আগ্ৰহ আনে ভিডিও বনাবৰ কাৰণে আপোনালোকে যদি এটা ভিডিও সাপোৰ্ট কৰে তেতিয়া নেক্সট ভিডিও বনাবলৈ আমি আৰু অলপ জোশ পাই যাওঁ সো হেকাৰণে হে গতিকে আমাক অলপ সাপোৰ্ট কৰক আৰু এনেকুৱা খুব ধুনীয়া ব্লগ আপোনালোকৰ ওচৰলৈ আগবঢ়াই থাকিম আৰু আজি ব্লগটো ইয়াতে সামৰণি মাৰিম আকৌ এটা নতুন ব্লগ লৈ অতি সোনকালে আপোনালোকৰ ওচৰলৈ আহি আছো বাই বাই